গেছ মানে আজি মোৰ ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আহিলে, সেইটোৱে আনবক্সিং কৰি দেখাব বিচাৰিছোঁ। কি আহিছিলে সেইটোও মই পাহৰিলোঁ, কি অৰ্ডাৰ দিছিলোঁ ময়ো গম নাপাওঁ। এতিয়া আনবক্সিং কৰি চাওঁ আৰু আপোনালোককো দেখাম কি আছে। ফাইনেলি খুলিলোঁ দেই। এইটো কভাৰটো আছিলে। এইটো চাওক, এই কভাৰটো অৰ্ডাৰ দিছিলোঁ ট্ৰান্সপাৰেণ্ট। এইটো মই নিজেই তাতে মানে কভাৰটো অলপমান ডেক'ৰেট নিজে কৰি দিম বুলি ভাবিছিলোঁ, সেইটো কাৰণে ট্ৰান্সপাৰেণ্ট কভাৰ এটা অৰ্ডাৰ দিলোঁ। বেলেগক গিফ্ট দিবলৈ স্পেচিয়েল কাৰোবাৰ, সেইটো ভাল লাগিছেনে ক'ব দেই কমেণ্টত। এইটো নিজে ডেক'ৰেট কৰিম আৰু মই নিজে এখন পেপাৰ কাটি লৈ ল'ম আৰু সেইটো কভাৰটো চাইজত কাটি তাৰপাছত নিজে এটা ভাবিছোঁ আৰু তেনেকৈ কৰি দিওঁ বুলি। কেনেকুৱা হয় বা, কাটি লৈছোঁ পেপাৰখন চাইজত। এইটো লিপষ্টিক দুটা লৈ মেলি এতিয়া বনাম আৰু নিজেও যিটো বনাম সেইটো লগাই ল'ব লাগিব, সেইটো কাৰণে লগাই লৈছোঁ আৰু কেনেকুৱা লাগিছে ন মুখখন, সুতটো এনেকৈ কৰিছোঁ। এইটো কৰিবলৈ ডাঠকৈ লগাই ল'ব লাগিব। এতিয়া আমি পেপাৰখন লৈ ল'ম, পেপাৰখনত আমি তেনেকৈ কিষ্টৰ চাপকেইটা বহাই দিম। এতিয়া মানে যোনটো ভাবিছোঁ তেনেকৈ কৰিব পাৰোঁ। এইটো চব কেনেকুৱা লাগিছে ক'ব দেই। এনেকৈ এতিয়া বহাই লৈছোঁ আৰু এই লিপষ্টিকটো কাম নাই, সেইকাৰণে ৰেডটো লৈছোঁ। এইটো মানে অকণমান ডাৰ্ককৈ ধৰিব, তেতিয়া মানে দেখিবলৈও ভাল লাগিব, সেইকাৰণে লগাই লৈছোঁ আৰু ভালকৈ লগাই ল'লে তেতিয়া মানে চাপটো ধুনীয়াকৈ বহিব। মিলাই লৈছোঁ ভালকৈ, তেতিয়া হ'ব। চাপটো দি দিলোঁ, চাওকচোন কেনেকুৱা লাগিছে। এনেকৈয়ে ডাঠকৈ বহিব। এতিয়া আমি গোটেই পেপাৰখনত তেনেকৈ কৰি ল'ম আৰু হৈ গ'ল, পূৰা হৈ গ'ল। এতিয়া আমাৰ এইটো পেপাৰখন হৈ গ'ল। চাওক কেনেকুৱা লাগিছে ক'ব দেই। এতিয়া গোটেইখন তেনেকৈ চাৰ্কেলকৈ কাটি দিম। এতিয়া কভাৰটো চাইজত সমানকৈ বহাই দিছোঁ আৰু ইয়াৰ গোলটো কাটি দিম। চাইজৰ চাৰ্কেল কৰি ল'লোঁ, তাৰপিছত এতিয়া কাটিবলৈ আধাটো কাটিছিলোঁ আৰু তাৰপৰা এতিয়া গাইজ মোৰ নখকেইটা ইগন'ৰ কৰিব দেই, ইমান লেতেৰা হৈ আছে। এই কাটি এৰুৱাই দিছোঁ। ছাইডৰ পাৰ্টবিলাক এনেকৈ কৰি দিছিলোঁ কম্পাছৰ সহায়ত কৰাৰ পিছত অকণমান মানে হেৰি হৈ গ'ল, সেইটো কাৰণে আকৌ ছাইডত যিখিনি এক্সট্ৰা লাগি আছিলে সেইখিনি এৰুৱাই নিদিলেতো ভাল নালাগিব ন, তো আকৌ এবাৰ চাৰ্কেল কৰিব লগা হ'ল মোৰ। সেইকাৰণে আপোনালোকে সেইটো নকৰিব, একেবাৰতে মানে কাৰ্ডবৰ্ড এখনত কাটি ল'ব। মই আকৌ টেবুলতে ডাইৰেক্ট কৰিলোঁ নাই, সেইটো কাৰণে অকণমান হেৰি হৈ গ'ল। এতিয়া এক্সট্ৰা পাৰ্টখিনি আঁতৰাই নিদিলে বেয়া দেখিব নহয়, আঁতৰাই দিছোঁ আৰু চাৰ্কেলটো অকণমান বেয়াও হ'ল বাৰু। নাই, মই পাছত মিলাই ল'ম, একো নাই। এতিয়া কভাৰটোত আকৌ এবাৰ লগাই চাওঁ হৈছেনে নাই। কভাৰটোত মানে ফিটিংকৈ যদি আগমূৰকৈ কাটোঁ তেতিয়া অকণমান দিগদাৰ হৈ যায়, ভাল নেদেখি। এতিয়া তেনেকৈ সমান জোখত কাটি ল'লে তেতিয়া দিগদাৰ নহয় আৰু পাছত দেখিবলৈও ভাল লাগে। সেইকাৰণে এবাৰ লগাই চাইছোঁ, যদি অকণমান হেৰি হয় তেতিয়া আকৌ আঁতৰাব লাগিব। এইটো হৈ গ'ল। এই অকণমান এক্সট্ৰা ওপৰত এনেকৈ দেখিছোঁ যে, সেইটো মানে একো নাই, এইটো সমানতে কটা হৈছে। এইটো অকণমান ওপৰলৈ হৈ আছে, এইটো অকণমান তললৈ টানি দিলে হৈ যাব আৰু হৈ গ'ল। এইটো এতিয়া আমি আকৌ মোৰ হৈ গ'ল বাৰু। মই এতিয়া পেকিং কৰি যেনেকৈ খুলিছিলোঁ তেনেকৈ আকৌ ভৰাই যাক দিব লাগিব। এনেকৈতো দিব নোৱাৰোঁ ন, যেনেকৈ পেকিং আছিলে তেনেকৈ দিম। গমো নাপায় বাৰু মই গিফ্ট দিম বুলি, চ' সেইকাৰণে যেনেকৈ খুলিছোঁ যেনেকৈ তাত ভৰাই দিছোঁ আৰু এতিয়া সেইটো এনেকৈ টেপটো খুলি দিলোঁ। এতিয়া মই সেইকাৰণে ভাবিছোঁ ইয়াত ৰিবনডাল মাৰি দিম, ধুনীয়াকৈ দেখিবলৈ ভাল লাগিব, বৌ টাইপত বনাই দিম। সেইকাৰণে ৰিবনডাল লৈ ল'লোঁ, দেখিবলৈ ভাল লাগে বান্ধি দিবলৈ।
বৌটো বনাবলৈ লওঁহে খোল খাই যায়, বৌটো বনাবলৈ লওঁহে খোল খাই যায়। সেইটো চাওকচোন বাৰু। ৰিবনডাল মানে অকণমান হেৰি হ'ল, সেইটো কাৰণে চুটি হ'ল, অকণমান দীঘল হ'ব লাগিছিলে। হ'ব, একো নাই, এইটোতো হৈ যাব। এতিয়া মই সেয়া হৈ গ'ল, চাওকচোন কেনেকুৱা লাগিছে। এইটো অকণমান মেলি দিওঁ, তেতিয়া ভাল লাগিব। আৰু যদি কাৰোবাক মানে এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ কৰিছোঁ, যদি কাৰোবাক লাগে ভাল লাগিছে জনাই দিব। বাই বাই।